তো আসসালামু আলাইকুম গাইজ, মানে মই ভিডিঅ' এটা বনালোঁ নদীৰ তলত, আৰু এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। ইয়াতে ঘৰ আছিল, কিন্তু মানুহৰ এটা সময়ত ইয়াতে ঘৰ আছিল। এই তামোলৰ গছ চাইছি, বহুত তামোলৰ গছ, এই মাকৈ খেতি, এফালে এইগিলা নদী ভাঙছে। এই ভুটভুটি নাও এটা তাতে ৰখাই আছে, ইফালে ৰাখি থোৱা আছে। এফালে নদী, ইফালে খেতি বাতি আছিল, ঘৰ এফালে বাৰী ঘৰ খেতি আছিল। আছিল, ঘৰ আছিলে, 10টা 20টামান গাঁও আছিল, এফালে চোপা আছিল। যিয়ে নহওক নদীয়ে ভাঙি পেলাই শেষ কৰি দিছে এইবাৰ যোৱা বাৰিষাত। তো এই হৈছে পৰিস্থিতি, মানুহৰ কিমান অসুবিধা হৈছিল। মানে মই নিজৰ চকু দি তেতিয়া পানী ওলাইছিল। মই এটা সময়ত আহিছিলোঁ 3 মাহ আগত, যেতিয়া বানপানী আছিল এফালেদি। মই এইটো মথাউৰি, কেমেৰামেন দেখাই দিব, সেইটো মথাউৰি। তাৰ পৰাই মই এই কলৰ যিটো ভেল বনাই মানুহে বাৰিষাত, এই কলৰ ভেল দি পাৰ হৈ পেলাই ইয়াতে আহি পেলাই মই ভিডিঅ' বনাইছিলোঁ। এতিয়া তো কি ক'ম, বহুত আৱেগৰ বিষয়। এইগিলা মাটি জমা কিন্তু চৰকাৰী নহয়, কি নিধি মাটি সুন্দৰ হয়, খেতি বাতি পাট্টাৰ চলি মাটি হয়। আছে। মাটিবিলাক ভাঙি কি অৱস্থা হৈছে, মানে কিছুমান মানুহ এতিয়া থকাৰ জাগা নাই, ক'ত থাকব, ল'ৰা ছোৱালীক কেনেকৈ শিক্ষা দিব, মানে অৱস্থা নোহোৱা হৈ গৈছে মানুহৰ। যাৰ মাটি জমি নাই, খেতি নাই, খেতি কৰাৰ জাগা নাই, এইবিলাক মাকৈ খেতি চাইছে, কি ধুনীয়া মাকৈ খেতি হৈছে, 15-20 কুইণ্টেলকৈ মাকৈ হয়। এনেকুৱা খেতি যদি ভাঙি যায়, মাটি যদি ভাঙি যায়, মানুহবিলাকৰ কি অৱস্থা হ'ব। ত' মই বাৰে বাৰে কৈ আছোঁ, আমাৰ অসম চৰকাৰক যাতে অলপ নজৰ দিয়ে, এইবিলাক মানুহৰ ফালে অলপ দৃষ্টি দিয়ে। এই মানুহবিলাকৰ অলপ ভাল লাগিব বিপদৰ সময়ত যদি আহি পেলাই। মাথাউৰিটো ভাঙি গৈছে। এইটো এটা মথাউৰি আছিল, একদম ইয়াৰ পৰা একদম এই গড়াইমাৰিলৈকে মথাউৰি আছিল বোলো, শুনা কথা। মই গোটেইখিনি দেখা নাই, মোটামুটি ইয়াৰ পৰা আপোনাৰ 20টামান চোপাক লাগি মথাউৰিটো যি আছিল সেইখিনি মই জানো। তাৰ আগত আৰু কিমান আছিল সেইখিনি নাজানো, কিন্তু মই মোটামুটি আপোনালোকে এটা কথাই হিচাপ কৰক, 20টা চোপা যদি ভাঙি আহি পেলাই এইখিনিলৈকে পাইছে, এতিয়া মথাউৰিটো কিমান দীঘল আছিল, সেইফালে লম্বাটো কিমান আছিল। মোৰ কেমেৰামেনে দেখাই আছে বস্তুবিলাক, কেনেকৈ ভাঙছি বস্তুবিলাক। এই বস্তুবিলাক মানে যদি মনত পৰি যায় বহুত বেয়া লাগে। মানে কিছুমান মানুহ আছিল, এনেকুৱা মানুহ আছিল, যাৰ অকল ঘৰ দুৱাৰৰ মাটিখিনিহে আছিল, কিন্তু বেলেগ পথাৰত মাটি চাটি নাই। সেইবিলাক মানুহৰ ঘৰ যেতিয়া ভাঙি গৈছে, মাটিৰ বস্তিখিনি যেতিয়া ভাঙি লৈ গ'ল নদীয়ে, তেতিয়া সেইবিলাক মানুহৰ কি অৱস্থা হ'ব। ক'ৰবাত মাথাউৰি এফালে তিৰপল টানা এফালে তাতে ৰখি আছে, ল'ৰা ছোৱালীবিলাকক স্কুলত দিবতো দূৰৰ কথা, নিজে দুইবেলা দুমুঠি খাবলৈ পোৱা নাই, এনেকুৱা অৱস্থাত আছে। তো মই মোৰ গাড়ীত মোৰ ভিডিঅ'টো যিমান মানুহে চাই আছে, তো আপোনালোকে মেহৰবানী কৰি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। এইটো এটা চাদগাই জাৰিয়া হয়, তো অকল মানে মানুহক টকা পইচা দি সহায় কৰিলে সহায় কৰা নহয়। এইটো ভিডিঅ'টোৰ জৰিয়তে যদি সেনেকুৱা ডাঙৰ মানুহ চকুত পৰি যায় ভিডিঅ'টো, তেতিয়া তেওঁলোকে কিবা এটা সহায় কৰিব বিচাৰিব, তেতিয়া আগবাঢ়ি আহিব। মোৰ দৰে আপোনালোকে অলপ এনেকৈ মানুহবিলাকৰ অলপ যাতে ভাল হয়, সেইবিলাক কাম অলপ কৰিব। এইটো আপোনালোকে আশা নকৰিব যে মই ভিডিঅ' বনাই আছোঁ মোৰ ভিউজৰ কাৰণে, মোৰ ইনকামৰ কাৰণে, সেইটো কথা নহয়। মানুহৰ বাবে আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াই যেতিয়া গান বনাইছিলে, তেতিয়া কৈছিলে যে মানুহে মানুহৰ বাবে, এনেকুৱা এটা গান বনাইছিলে, মই নাজানো ইমান। তো সেইখিনি কথাই মই বিশ্বাস কৰোঁ যে আমাক যি ওপৰৱালাই বনাইছে, এজন এজনৰ সহায়ৰ কাৰণে, এজন এজনৰ আপদ বিপদৰ সংগী হোৱাৰ কাৰণেহে বনাইছে। অকল আমি নিজে নিজৰ স্বাৰ্থ লৈ বহি থাকিলে কাম নহ'ব। 10জনৰ ভাল চাব লাগিব, 10জনে যাতে ভালদৰে চলিব পাৰে, ল'ৰা ছোৱালীক লৈ চব বিষয় যাতে সকলো মানুহে ভালদৰে চলিব পাৰে, সেইটো আমি অলপ দৃষ্টি দিব লাগিব। মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ। জয় অসম।